নমস্কাৰ আপুনি চাই আছে পুৱাৰ শিৰোনাম ষ্টুডিঅত মই জয়ন্ত মাধৱ গোস্বামী আৰু পুৱাৰ শিৰোনামত আৰম্ভণিতে জনা ছত্তীশগড়ৰ এটি খবৰ ছত্তীশগড়ত ভাৰতীয় বায়ু সেনাৰ ব্যাপক অভিযান বিলাসপুৰৰ সমীপৰ বান্ধত অভিযান চলাইছে বায়ু সেনাই হেলিকপ্টাৰেৰে এজন লোকক উদ্ধাৰৰ বাবে বায়ু সেনাৰ এই অভিযান বান্ধৰ পানী এৰি দিয়াত পানীৰ খুটন আবদ্ধ হৈ পৰে এজন লোক আৰক্ষীয়ে বায়ু সেনাক উদ্ধাৰৰ বাবে আহ্বান জনোৱাৰ পাছতেই বায়ু সেনাই আৰম্ভ কৰে এই উদ্ধাৰ অভিযান আমি দেখুৱাইছো উদ্ধাৰ অভিযানৰ কিছু দৃশ্য বায়ু সেনাই হেলিকপ্টাৰেৰে বানত আবদ্ধ হৈ থকা এজন লোকক উদ্ধাৰৰ বাবে অভিযান চলাই আছে ছত্তীশগড়ৰ দৃশ্য এয়া বিলাসপুৰৰ সমীপৰ বান্ধত অভিযান চলাইছে বায়ু সেনাই হেলিকপ্টাৰেৰে এজন লোকক উদ্ধাৰ কৰে বায়ু সেনাই বান্ধৰ পানী এৰি দিয়াত পানীৰ খুটত আবদ্ধ হৈ পৰে লোকজন বান্ধৰ পানী এৰি দিয়াৰ পিছতে অবৰ্ণনীয় পৰিস্থিতিয়ে বিৰাজ কৰে আৰু এই কোবাল খুটত আবদ্ধ হৈ পৰে এজন লোকক আৰু এই লোকজনক উদ্ধাৰ কৰিবলৈ আৰক্ষীয়ে অনুৰোধ জনাইছিল বায়ু সেনাক আৰক্ষীয়ে বায়ু সেনাক উদ্ধাৰৰ বাবে আহ্বান জনোৱাৰ পাছতে বায়ু সেনাই এই অভিযান আৰম্ভ কৰে আমি দেখুৱাইছো বিলাসপুৰত বায়ু সেনা বাহিনীয়ে হেলিকপ্টাৰেৰে উদ্ধাৰ কৰা এই উদ্ধাৰ অভিযানৰ দৃশ্য আৰু এই দুৰ্গত লোকজনক বান্ধৰ কোবাল খুটৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় বায়ু সেনা বাহিনীয়ে এক শিহৰণকাৰী উদ্ধাৰ অভিযান তলত প্ৰবল খুঁট বান্ধৰ পানী এৰি দিয়াৰ পিছতে কোবাল খুঁটে এই লোকজনক উটুৱাই নিছিল কিন্তু সৌভাগ্যবশতঃ লোকজন আবদ্ধ হৈ পৰিছিল এডাল গছে আশ্ৰয় হৈ পৰিছিল লোকজনৰ আৰু এই গছডালত আবদ্ধ হৈ থকা লোকজনক উদ্ধাৰ কৰিবলৈ আহ্বান জনোৱা হৈছিল বায়ু সেনাক আৰক্ষীয়ে ব্যৰ্থ হোৱাৰ পিছতে বায়ু সেনাই হেলিকপ্টাৰেৰে অভিযান চলাই এই আবদ্ধ লোকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয় এক শিহৰণকাৰী দৃশ্য এই মুহূৰ্তত আপুনি প্ৰত্যক্ষ কৰিছে টিভি পৰ্দাত বান্ধৰ পানী এৰি দিয়াত পুৰাপুৰি বাল্টিং পানীয়ে প্লাবিত কৰি তুলিছে আৰু এই প্ৰবল বানৰ মাজত প্ৰবল খুঁটৰ মাজত আবদ্ধ হৈ পৰে এজন লোক সৌভাগ্যক্ৰমে এডাল গছত আশ্ৰয় গ্ৰহণ কৰে লোকজনে আৰু গছত আশ্ৰয় লৈ থকা লোকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল অৱশেষত বায়ু সেনা বাহিনীয়ে অতি বিপদসংকুলভাৱে অতি বিপদজনকভাৱে গছত আশ্ৰয় লৈ আছিল লোকজনে আৰু পানীৰ খুঁট ইমানেই তীব্ৰতৰ আছিল আপুনি এই দৃশ্য দেখিলে সহজেই অনুমান কৰিব পাৰিব ক্ৰমাৎ গছডালত ডুব যাওঁ যাওঁ অৱস্থাৰ সৃষ্টি হৈছে আৰু তেনে সময়তেই বায়ু সেনা বাহিনীয়ে তৎপৰতাৰে অভিযান চলাই আবদ্ধ দুৰ্গত এই লোকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ছত্তীশগড়ৰ বিলাসপুৰৰ সমীপৰ বান্ধৰ দৃশ্য এয়া বান্ধৰ পানী এৰি দিয়াত হুৰাহুৰে বাঢ়নি প্লাৱনীয়ে এনেদৰে কাল ৰূপ ধাৰণ কৰিছে আৰু বানৰ এই কোবাল খুঁটত পানীৰ এই কোবাল খুঁটত আবদ্ধ হৈ পৰে এই লোকজন এডাল গছত আশ্ৰয় লৈ থকা লোকজনক অৱশেষত উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল বায়ু সেনাই হেলিকপ্টাৰেৰে চলোৱা অভিযানত সফল অভিযান আৰু এই হেলিকপ্টাৰেৰে অভিযান চলাই গছত আশ্ৰয় লৈ থকা লোকজনক সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল বায়ু সেনাই শ্বাসৰুদ্ধকৰ অভিযান আমি দেখুৱাইছোঁ আপোনাক শ্বাসৰুদ্ধকৰ অভিযান আৰু এই অভিযানৰ সফল পৰিসমাপ্তি বায়ু সেনা বাহিনীয়ে সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল এই আবদ্ধ লোকজনক বান্ধৰ পানী এৰি দিয়াৰ ফলত হুৰাহুৰে বাঢ়নি পানীয়ে এনেদৰে মহাপ্লাৱনৰ সৃষ্টি কৰিছে আৰু এডাল গছত আশ্ৰয় গ্ৰহণ কৰিবলৈ সক্ষম হয় লোকজনে গছডালত ডুব যাওঁ যাওঁ অৱস্থা আৰক্ষী ব্যৰ্থ হয় লোকজনক উদ্ধাৰ কৰিবলৈ আৰু তাৰ পিছতেই বায়ু সেনা বাহিনীক আহ্বান জনোৱা হয় সেই মৰ্মে হেলিকপ্টাৰেৰে অভিযান চলাই এক শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ মাজত লোকজনক সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ছত্তীশগড়ৰ বিলাসপুৰৰ দৃশ্য এয়া
ইতিমধ্যে আমি আপোনাক জনাই আহিছোঁ যে প্ৰায় 5 মাহৰ অন্তত ৰাজ্যত অধিক শিথিল কৰা হ'ল লকডাউন। আজিৰে পৰা মহানগৰীৰ পথৰ দুয়ো কাষৰ দোকান একেলগে খোলাৰ অনুমতি প্ৰদান চৰকাৰ প্ৰশাসনৰ। পুৱা 5 বজাৰ পৰা নিশা 9 বজালৈ খুলিব পাৰিব সকলো ব্যৱসায়িক প্ৰতিষ্ঠান। সোমবাৰৰ পৰা শুকুৰবাৰলৈ আন্তঃজিলা যাতায়াতত অনুমতি প্ৰদান। মহানগৰীৰ ৰাজপথত চলিছে আজি চিটি বাছ। 50% যাত্ৰীৰে কোভিড নিয়ম মানি চলিছে মহানগৰীৰ ৰাজপথত চিটি বাছ। কোভিড নিয়ম মানি ৰাজহুৱা যান-বাহন চলাত অনুমতি প্ৰদান কৰা হয়। ইফালে নিশা 9:30 বজাৰ পৰা পুৱা 5 বজালৈ অব্যাহত থাকিব সান্ধ্য আইন। শনি আৰু দেওবাৰে সমগ্ৰ ৰাজ্যত থাকিব সম্পূৰ্ণ লকডাউন। বন্ধ থাকিব শিক্ষানুষ্ঠান, চিনেমা হল, ছুইমিং পুল, পাৰ্ক, থিয়েটাৰ, বাৰ, প্ৰেক্ষাগৃহ। কণ্টেইনমেণ্ট জোনত অব্যাহত থাকিব কঠোৰ লকডাউন। 31 আগষ্টলৈ কাৰ্যকৰী হ'ব আনলকৰ এই নতুন নিয়ম। সতীৰ্থ সাংবাদিক গুঞ্জন কলিতাৰ সৈতে আমি পুনৰবাৰ যোগাযোগ স্থাপন কৰিছোঁ। গুঞ্জন, ইতিমধ্যে স্বাভাৱিক জীৱন যাত্ৰা দেখিবলৈ পোৱা হৈছে মহানগৰীৰ ৰাজপথত। চিটি বাছ চলিছে, পথৰ দুই কাষৰ দোকান পোহাৰ খুলিছে আজিৰে পৰা। জনাওক এই মুহূৰ্তৰ পৰিৱেশ। হয় জয়ন্ত, বৰ্তমানো মই উপস্থিত আছোঁ গণেশগুৰিত, আৰু গণেশগুৰিত মই প্ৰথমে দৃশ্য দেখুৱাই ল'ব বিচাৰিছোঁ যে এয়া চাওক যে যিসমূহ যাত্ৰীসকলে এনেধৰণে বাহনৰ বাবে অপেক্ষা কৰিবলগীয়া হৈছে। গণেশগুৰিৰ এয়া হৈছে পৰিৱেশ। আৰু আমি ইতিমধ্যে কৈছোঁ যে চিটি বাছসমূহ বা বাছসমূহ যিহেতু চলাচল কৰিছে আৰু তেওঁলোকক নিয়ম বান্ধি দিয়া হৈছে যে 50% যাত্ৰীৰেহে তেওঁলোকে বাছ চলাব পাৰিব। গতিকে সেই নিয়ম পালন কৰা হৈছে নে নাই, সেই নিয়ম কিমানে পালন কৰিছে বা কিমানে সেই নিয়মসমূহ মানি যাত্ৰীক অনা নিয়া কৰিছে তাৰ প্ৰতি লক্ষ্য ৰাখি পৰিবহণ বিভাগে ইয়াত অভিযান তেওঁলোকে চলাইছে। যিসমূহ নিয়ম নমনা চিটি বাছ তাৰ বিৰুদ্ধে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে। সেই সম্পৰ্কে বিশদভাৱে দেখুৱাম, কিন্তু চাওক গাড়ীৰ বাবে অপেক্ষাৰত যাত্ৰীৰ ভিৰ এয়া গণেশগুৰিত দেখিবলৈ পোৱা গৈছে। আৰু যথেষ্ট সংখ্যক যাত্ৰীৰ অনুপাতে বাহনৰ সংখ্যা কম হোৱা দেখিবলৈ পোৱা গৈছে। চিটি বাছ যদিও অনুমতি দিয়া হৈছে, কিন্তু যিহেতু 50%হে বা 50%হে যাত্ৰী নিব পাৰিব, সেয়েহে যাত্ৰী এনেধৰণে অপেক্ষা কৰিবলগীয়া হৈছে বাছ আস্থানসমূহত। এতিয়া পৰিবহণ বিভাগৰ বিষয়টোলৈ আহোঁ। তেওঁলোকে তন্নতন্নকৈ পৰীক্ষা কৰিছে। যদি কোনো চিটত যদি দুজনকৈ যদি যাত্ৰী বহিছে, সেইসমূহ চিটি বাছক তেওঁলোকে ফাইন বা জৰিমনা তেওঁলোকে বিহিছে। আৰু কি বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব, আৰু তেওঁলোকৰ পৰা এইটো জানিবলগীয়া থাকিব যে ইতিমধ্যে আমাৰ কেমেৰাৰ সন্মুখতে বাছ চালকসকলে বা হেণ্ডিমেনসকলে কৈছে যে ভাড়াৰ ক্ষেত্ৰত তেওঁলোকে মন্তব্য কৰিছে। ভাড়া তেওঁলোকে বেছি লোৱা বুলি কৈছে, কিন্তু পৰিবহণ বিভাগে কৈছে যে ভাড়া বৃদ্ধি কৰি বা বেছি কৰি ভাড়া কোনেও ল'ব নোৱাৰিব। যি নিৰ্ধাৰণ কৰি দিয়া আছে সেই অনুপাতে ভাড়া ল'ব লাগিব। গণেশগুৰিত বৰ্তমান পৰিবহণ বিভাগৰ সহকাৰী আয়ুক্ত গুণধৰ দাস আৰু দ্বিতীয় পাপন কলিতাৰ নেতৃত্বত এই অভিযান এনফৰ্চমেণ্ট পৰিবহণ বিভাগে ইয়াত চলোৱা দেখিবলৈ পোৱা গৈছে। গতিকে তেওঁৰ পৰা আমি সবিশেষ জানিবলৈ চেষ্টা কৰিম। আৰু আমি দেখুৱাইছোঁ যে চিটি বাছ এখন আহিছে, আৰু চিটি বাছখন অহাৰ লগে লগে মানুহ কেনেধৰণে তাত উঠিবলৈ উদ্যত হয় সেই দৃশ্য আমি দেখুৱাম। কিন্তু মই বাপন কলিতা বাপন কলিতাৰ পৰা মই মন্তব্য ল'ব বিচাৰিম। আপোনালোকে অভিযান ৰাতিপুৱাৰ পৰা চলাইছে, কি পাইছে, কিমান নিয়ম মানিছে চিটি বাছসমূহে? চাওক, চিটি বাছসমূহে আগৰ যিখিনি ক'ভিড প্ৰট'কল সকলো নিয়ম মানি চলিছে। সেইটো এক নম্বৰ কথা। 50% পেচেঞ্জাৰ, চেনিটাইজাৰ, আমি তেওঁলোকক টিকট দিব দিছোঁ। আৰু এতিয়া এটা আমাৰ নতুন প্ৰব্লেম এটা হৈছে, সেইটো হৈছে যে গুৱাহাটী মহানগৰীত বিশেষকৈ আপোনাৰ গণেশগুৰি ছুপাৰ মাৰ্কেট আৰু খ্ৰীষ্টান বস্তিত জাম হয়, ট্ৰেফিক জাম বহুত পৰিমাণে হয়। আৰু সেইটোৰ প্ৰতি লক্ষ্য ৰাখি আমি কৰিছোঁ কি যে GS ৰোডেৰে যোৱা 50% গাড়ী আমি ডাইভাৰ্ট কৰি দিছোঁ। মানে আমি নেশ্যনেল এতিয়া দেখিছোঁ যে তেওঁলোকে অপেক্ষা কৰিবলগীয়া হৈছে, 50%তকৈ বেছি উঠিব নোৱাৰিব। গতিকে বাহন সেই হিচাপত কম হোৱা পৰিলক্ষিত হয়। আচ্ছা, আমি এতিয়া এসপ্তাহৰ কাৰণে আমি এটা পৰীক্ষামূলক এটা চেষ্টা কৰি আছোঁ। আমি ৰাস্তাত আছোঁ, আমাৰ চব বিষয়া কৰ্মচাৰীসকল ৰাস্তাতে আছে, বিভিন্ন ঠাইত আছে। আমি চাই আছোঁ, ট্ৰেফিক পুলিচ আছে আমাৰ লগত। গতিকে ইয়াৰ পিছত নেক্সট সপ্তাহত আমি নেক্সট ছানডে আমি ডিচিশ্যন ল'ম যে ইয়াৰ পৰৱৰ্তী সময়ত কি কৰিম। মই এখন বাছ আহিছে, মই পুনৰ আপোনাৰ লগত কথা পাতিম, কিন্তু বাছখনত চাওক যাত্ৰী উঠিবলৈ আগফালেহে যিহেতু উঠাৰ অনুমতি আছে। ইয়াত দেখিছে যে যাত্ৰী ইমানে গণেশগুৰিত আছে, আৰু কিন্তু প্ৰতি এটা ছিটত যিহেতু এজনকৈহে বহিব পাৰিব, সেয়েহে সকলোকে উঠিবলৈ দিয়া নাই। গতিকে যিসকল চিটি বাছে নিয়ম মনা নাই, তেওঁলোকৰ বিৰুদ্ধে কি বিশেষ ব্যৱস্থা? মই ক'লোৱে, তেওঁলোকক আগতেও আমি তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লৈছোঁ আৰু এতিয়াও ল'ম। ৰেহাই কাকো নিদিওঁ।
কাৰণ ক'ভিড প্ৰট'কল মানি 4টা বস্তু মানিব লাগিব। এটা হৈছে 1 নম্বৰ নাম্বাৰ 1 ক'ভিড প্ৰট'কল 50% পেছেঞ্জাৰ। 2 নম্বৰ কথা আমাৰ অনাৰেবল হাইকোৰ্টৰ এটা ইনষ্ট্ৰাকশ্যন আছে, পিছ দুৱাৰেদি উঠিব লাগিব, আগ দুৱাৰেদি নামিব লাগিব, প্লাছ 2 মিনিটতকৈ বেছি সময় এটা ষ্টেণ্ডত ৰাখিব নোৱাৰে, একে সময়তে 2খনতকৈ বেছি গাড়ী এটা বাছ ষ্টপেজত ৰ'ব নোৱাৰে। ঠিক এনেকুৱা ধৰণৰ প্ৰট'কল আছে। 3 নম্বৰ কথা আমাৰ ৰোড ছেফটি, যিটো আমাৰ ছেফটি মেজাৰ, এক্সিডেণ্ট এনেকুৱা, গতিকে সেইখিনি মানিব লাগিব। আৰু এতিয়া আমাৰ নতুনকৈ সমস্যা এটা হৈছে যে গণেশগুৰি ছুপাৰ মাৰ্কেট আৰু খ্ৰীষ্টান বস্তিত ইয়াত ভীষণ যান জঁট হয়। গতিকে এইটো আমি যেনে তেনে ৰক্ষা কৰিব লাগিব, মানে এই যান জঁটটো কমাবই লাগিব। তাৰ কাৰণে আমি প্লেনিং কৰিছোঁ, সেইকাৰণে আমি 50% গাড়ী এলাও কৰিছোঁ, চিটি বাছ 50% বাহিৰেৰে যাব, চব চলিব। অহা সপ্তাহত আকৌ সেই বাহিৰেৰে যোৱা 50% গাড়ী ভিতৰেৰে আহিব। আমি ৰাতিপুৱাৰ পৰা বহু চালক হেণ্ডিমেনৰ লগত কথা পাতিছোঁ, তেওঁলোকে এটা মন্তব্য কৰিছে যে 50% ফলত তেওঁলোকৰ যিটো আয় পূৰ্বৰ তুলনাত যথেষ্ট হ্ৰাস পাইছে বা তেওঁলোকৰ মূৰামূৰি তেওঁলোকৰ থাকে। এতিয়া কোনোৱে কৰিছে কি, ক'ৰবাত যদি 120 টকা ভাড়া আছিলে তেওঁলোকে তাত 200 বা 250 তেওঁলোকে কৰিছে। এতিয়া নিয়ম অনুসৰি তেওঁলোকে ভাড়া বৃদ্ধি কৰিব পাৰিব? নাই, কোনেও নোৱাৰিব। ভাড়াৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ নটিফিকেশ্যন আছে, ৰাজ্য চৰকাৰে ভাড়া নিৰ্ধাৰণ কৰে, বেলেগে নকৰে। বাছ অ'নাৰ এছ'চিয়েশ্যন বা বাছ মালিক বা ডিষ্ট্ৰিক্ট ট্ৰেন্সপৰ্ট অফিচাৰে নকৰে, ভাড়াটো নিৰ্ধাৰণ কৰে ৰাজ্য চৰকাৰে। গতিকে এতিয়া যিহেতু সোমবাৰৰ পৰা শুকুৰবাৰলৈ আন্তঃজিলা যাতায়াত খুলি দিয়া হৈছে, চিটি বাছ খুলি দিয়া হৈছে, কাৰোবাৰ পৰা যদি চিটি বাছ বা বাছৰ যদি ড্ৰাইভাৰ হেণ্ডিমেনে যদি ভাড়া বেছিকৈ লয়, তেনেহ'লে তেওঁলোকে কি বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব? যিসকল দৰ্শকে চাই আছে তেওঁলোকক আপুনি কি পৰামৰ্শ দিব? এতিয়া আমাৰ কথাটো হৈছে কি যে আমাৰ চিটি বাছৰ বেক চাইডে এটা হোৱাটছএপ কমপ্লেইন নাম্বাৰ আছে, দুটা ফোন নাম্বাৰ আছে, তেওঁলোকে দিব পাৰে। 2 নম্বৰ কথা, আমাৰ নাম্বাৰবিলাক ৱেবছাইটত আছে, তেওঁলোকে চাৰ্চ কৰিলে পাই যাব, গতিকে আমাক কমপ্লেইন দিব পাৰে। আৰু এনেকুৱা কমপ্লেইন আগে পিছে আহিলে আমি লগালগ একশ্যন লওঁ, আৰু চিটি বাছখিনি গুৱাহাটীতে ঘূৰি থাকে, গতিকে এইখিনিত ধৰিবলৈ আমাৰ বা মেজিক বা অটো ৰিক্সা এইখিনিক ধৰিবলৈ আমাৰ বিশেষ সময় নালাগে। গতিকে আমি 1-2 ঘণ্টাৰ ভিতৰত আমি গাড়ীখিনি ধৰি দিব পাৰোঁ। যদি কোনোবাই যদি তেনেকুৱা কৰে আমি সেইটোৰ ব্যৱস্থা ল'ম। আৰু ইয়াৰ আগতেও কিছুমান মানুহে আমাক এনেকুৱা কমপ্লেইন দিছে, আমি লগালগ ধৰিছোঁ। এনেকুৱা এটা ৰেকৰ্ড আছে যে কমপ্লেইন দিয়া 10 মিনিটৰ পিছত গাড়ী ধৰি চিজ কৰি থৈছোঁ। গতিকে এনেকুৱা কামো কৰিছোঁ। গতিকে সেইবিলাক কথা হয়তো ৰাইজে নাজানে। যিজনে কমপ্লেইন দিয়ে তেওঁক আমি পাৰিলে জনাই দিওঁ, আৰু যদি তেওঁৰ যদি কোনো ধৰণৰ নাম্বাৰটো হেৰাই যায় বা কিবা হয়, হয়, তেতিয়াহ'লে জনাবলৈ উপায় নাথাকে, কিন্তু একশ্যনটোতো লোৱা হয়, সেইটো জানে। আৰু সেইকাৰণে এতিয়া আপুনি চাওক, আগতকৈ গুৱাহাটী মহানগৰীত চিটি বাছ বহু পৰিমাণে কণ্ট্ৰল হৈছে, বহুত ডিচিপ্লিন হৈছে আগতকৈ, আৰু হ'ব। আৰু সেইকাৰণে এতিয়া আজি সেইকাৰণে আমি আজি ৰাস্তাত আহিছোঁ প্ৰথম দিনাখনৰ পৰা। গতিকে আমি যাতে প্ৰথম দিনাখনৰ পৰা যাতে কোনো ধৰণৰ খেলি মেলি নহয়, গতিকে সুচাৰুৰূপে চলে, সেইটো আমি চাইছোঁ আৰু চাম। মই ধন্যবাদ জনাইছোঁ। এয়া আছিল দ্বিতীয় বাপন কলিতা, আৰু তেওঁ কৈছে যে যিসমূহে অতিৰিক্ত ভাড়া লৈছে, যদি যাত্ৰীসকলে যদি কমপ্লেইন দিয়ে বা যদি অভিযোগ দিয়ে, তেনেহ'লে সেইসমূহ চিটি বাছ বা বাছৰ বিৰুদ্ধে তেওঁলোকে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। আৰু বিশেষকৈ ক'ভিড প্ৰট'কল কিমানে মানিছে মানা নাই সেয়া পৰীক্ষাৰ লগতে তেওঁলোকে এটা প্ৰসংগ চাইছে যে যান জঁট যাতে গুৱাহাটী মহানগৰীত নিয়ন্ত্ৰণ কৰি ৰাখিব পৰা যায়, তাৰ বাবে তেওঁলোকে প্ৰথম দিনাখনৰ পৰাই এই ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। জয়ন্ত, নিশ্চয়কৈ গুঞ্জন, বহু সংখ্যক যাত্ৰী আছে, তেওঁলোকে কিমান সময় ধৰি তেওঁলোকে অপেক্ষা কৰিবলগীয়া হৈছে বাছৰ বাবে, যিহেতু 50% যাত্ৰীহে বাছত উঠাৰ অনুমতি প্ৰদান কৰা হৈছে? যাত্ৰীসকলৰ পৰা জানিবলৈ চেষ্টা কৰক। আনহাতে ভাড়া প্ৰসংগ যিহেতু আপুনি উল্লেখ কৰিছে, যাত্ৰীসকলৰ পৰা জানিবলৈ চেষ্টা কৰক, অধিক হাৰত তেওঁলোকৰ পৰা ভাড়া আদায় লোৱা হৈছে নেকি? হয় জয়ন্ত, মই প্ৰথমে দেখুৱাইছোঁ যে ইতিমধ্যে দেখুৱাইছোঁ যে যাত্ৰীসকলে অপেক্ষা কৰি আছে বহু সময় ধৰি, আৰু যথেষ্ট ভিৰ গণেশগুৰিত দেখিবলৈ পোৱা গৈছে। এগৰাকী যাত্ৰী আছে, আপুনি ক'লৈকে যাব? লাচিত নগৰ। কিমান সময় আপুনি ইয়াত আছে অপেক্ষা কৰি? 15 মিনিট। এতিয়া আপুনি এতিয়া প্ৰথম উঠিবনে? ইয়াৰ আগতো আপুনি চিটি বাছত উঠিলে আজিৰ দিনটোত? আৰু এতিয়া কোনো চিটি বাছে কৰিছে কি পূৰ্বৰ দামতকৈ তেওঁলোকে এতিয়া অলপ বেছি লোৱা দেখিবলৈ পোৱা গৈছে। দ্বিতীয় ইয়াত আছে, তেওঁলোকে কৈছে পৰিবহণ বিভাগৰ ফালৰ পৰা কৈছে যদি কোনোৱে অধিক দাম লয় আপোনালোকে গোচৰ দিব পাৰিব, অভিযোগ দিব পাৰিব, চিটি বাছৰ পিছফালে থকা নম্বৰটোত হোৱাটছএপ আপোনালোকে কৰিব পাৰিব। এতিয়া যদি আপোনালোকৰ পৰা বেছি ভাড়া সংগ্ৰহ কৰে তেতিয়াহ'লে আপোনালোকৰ ব্যৱস্থা কি হ'ব, কি ব্যৱস্থা গ্ৰহণ কৰিব? আমিতো ধৰক এনেই আগতে 7 টকা আছিলে, এতিয়া 10 টকা লয়। আমি 10 টকাৰ কাৰণে ধৰক বিশেষ 3 টকা বেছি লয়, বিশেষ কিন্তু যদি 20 টকা লয় তেতিয়াও কমপ্লেইন কৰিব। তেতিয়া কমপ্লেইন কৰিব লাগিব।
এয়া আছিল মই ধন্যবাদ জনাইছোঁ আৰু এয়া আছিল যাত্ৰীৰ মন্তব্য আৰু কেৱল এইফালে নহয় গণেশগুৰিৰ এনেধৰণে চাৰিওফালে কেৱল যাত্ৰী ইয়াত দেখিবলৈ পোৱা গৈছে আৰু যিহেতু কৈছে যে 50% বাছ ডাইভাৰ্ট কৰি দিয়া হৈছে সেয়েহে কিছু অসুবিধাৰ সন্মুখীন হৈছে পুনৰ এখন বাছ আহিছে আৰু চাওক বাছখন অহাৰ লগে লগে যাত্ৰীসকল কেনেধৰণে উঠাৰ বাবে তেওঁলোকে আগ্ৰহী হৈছে কিন্তু চিটি বাছৰ সন্মুখৰ দুৱাৰেদিহে উঠা আৰু নামাৰ ব্যৱস্থা কৰিছে গতিকে তেওঁলোকে অপেক্ষা কৰিব লাগিব আৰু এটা চিটি গুঞ্জন ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত আমি গুৱাহাটীৰ পৰিৱেশ দেখুৱালোঁ সতীৰ্থ সাংবাদিক গুঞ্জনে আমাক দেখুৱাইছে আৰু কোভিড প্ৰট'কল মানি 50% যাত্ৰীৰে মহানগৰীৰ ৰাজপথত আজি চিটি বাছসমূহৰ চলাচল আৰম্ভ হোৱা পৰিলক্ষিত হৈছে আৰু এনেস্থলত যাতে প্ৰট'কলসমূহ ভংগ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি পৰিবহণ বিষয়া মহানগৰীৰ ৰাজপথত টহল দিয়া পৰিলক্ষিত হৈছে আপুনি চাই আছে পুৱাৰ শিৰোনাম আৰু পুৱাৰ শিৰোনামত আমি আপোনাক জনাই আহিছোঁ আজিৰে পৰা লকডাউনত ব্যাপক শিথিলতা প্ৰদান কৰা হৈছে আন্তঃজিলা যাতায়াতত অনুমতি প্ৰদান কৰা হৈছে পথৰ দুই কাষৰ দোকানসমূহ খোলাত অনুমতি প্ৰদান কৰা হৈছে আৰু লগতে মহানগৰীৰ ৰাজপথত আজি চলিছে চিটি বাছ 50% যাত্ৰীৰে মহানগৰীৰ পৰিৱেশ আমাক দেখুৱাই আহিছে আমাৰ দুগৰাকীকৈ সাংবাদিকে সতীৰ্থ সাংবাদিক গুঞ্জন কলিতা সমান্তৰালকৈ আমাৰ সৈতে আছে জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মন আমি এই মুহূৰ্তত বিপুল বৰ্মনৰ সৈতে যোগাযোগ স্থাপন কৰিছোঁ বিপুল কোন স্থানত গুৱাহাটী মহানগৰীত এই মুহূৰ্তত আপুনি উপস্থিত আছে জয়ন্ত আমি যি জিএমচি চিকিৎসালয় আছে যি সেই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এই পথতে সন্মুখৰ পথত আমি উপস্থিত আছোঁ আৰু আমি ক'ব বিচাৰিছোঁ যে আজিৰ পৰা একচুৱেলি 16 আগষ্টৰ পৰাই এই নিয়ম বান্ধি দিছিলে ৰাজ্য চৰকাৰৰ ফালৰ পৰা মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ তেখেতে অধিসূচনা জাৰি কৰিছিলে কিন্তু যোৱাকালি দেওবাৰ পৰি যোৱাৰ বাবে আজি 17 আগষ্টৰ পৰাই এতিয়া কাৰ্যকৰী হৈছে আজিৰে পৰা 31 আগষ্টলৈকে নতুন যি নিয়ম এই নিয়ম অনুযায়ী আপুনি কৈছে তথাপি ময়ো এবাৰ কৈছোঁ যে আজি চিটি বাছ 50% যাত্ৰী যে অকল বহি যাব পাৰিব থিয় হ'ব নোৱাৰিব তেওঁলোকক লৈ যাব পাৰিব আগতে সোমবাৰে এফালে খুলিব পাৰিছিলে বাওঁফালে মঙলবাৰে খুলিছিলে সেই নিয়ম এতিয়া উঠাই দিছে আৰু উঠাই এতিয়া দুইফালৰ দোকান খোলা থাকিব এই মুহূৰ্তত আমাৰ কেমেৰা পাৰ্চন নিতুল কৃষ্ণ দাস আৰু মই উপস্থিত আছোঁ যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ যোৱা যি পথ আছে ভঙাগড়ৰ যি পথ এই পথতে আছোঁ মই মোৰ পিছফালৰ পৰিৱেশ এবাৰ দেখুৱাইছোঁ যে আজি আচলতে বহুদিনৰ মূৰত কাৰণ আমি যদি কওঁ যে মাৰ্চ মাহৰ 22 তাৰিখে জনতাৰ সান্ধ্য নাছিলে 23 তাৰিখে এটা গেপ আছিলে আৰু 24 তাৰিখৰ পৰাই লকডাউন আৰম্ভ হৈছিলে জয়ন্ত আৰু তাৰপিছতে চেগাচোৰাকৈ দুই এটা আনলক 1 2 3 4 5 চলিছিলে কিন্তু তাৰপিছত আকৌ কোভিড পজিটিভ সংখ্যা বাঢ়ি যোৱাৰ বাবে গণসংক্ৰমণৰ সংখ্যা বাঢ়ি যোৱাৰ বাবে টোটেল লকডাউন হৈছিলে কিন্তু সেই টোটেল লকডাউনৰ পিছত এতিয়া আকৌ যেহেতু অকণমান কণ্ট্ৰল হৈছে গতিকে হোৱাৰ বাবে আজিৰ পৰা নতুনকৈ এই নিয়ম ধাৰ্য কৰি দিছে যে যথেষ্টখিনি শিথিল কৰি দিয়া হৈছে ব্যাপক শিথিলতা আৰু আজি আন্তঃজিলা যাতায়াতৰ পৰা আৰম্ভ কৰি চিটি বাছৰ চলাচল এইবোৰ খুলি দিছে মাত্ৰ 5টা যদি আমি কওঁ যে স্কুল কলেজবোৰ বন্ধ আছে আৰু যে ছুইমিং পুল বন্ধ আছে যি বৃহৎ আকাৰৰ চিনেমা হল যিবোৰ গুৱাহাটী মহানগৰীত বা অসমৰ বিভিন্ন প্ৰান্তত আছে সেইবোৰ এতিয়ালৈকে বন্ধ আছে আৰু যিবোৰ পাৰ্ক আছে সেই পাৰ্কবোৰ বন্ধ কৰিছে বাৰবোৰ বন্ধ আছে কিন্তু তাৰ বাহিৰে বাকী সকলোখিনি খোলা আছে বুলি ক'লেও ভুল নহ'ব শেহতীয়াভাৱে জয়ন্ত আমি দেখিছিলোঁ যে 5 আগষ্টৰ পৰা জিমসমূহ খুলি দিছিলে জিমসমূহৰ স্বত্বাধিকাৰী বা ট্ৰেইনাৰবিলাকে বিভিন্ন সময়ত বহু প্ৰতিবাদ কৰিছিলে যে তেওঁলোকক জীৱিকাটো চলাই নিবলৈ বাবে বা শৰীৰটো ঠিকে ৰাখিবৰ বাবে জিম খুলি দিব লাগে বুলি কিন্তু 5 তাৰিখৰ পৰা খুলি দিছে গতিকে জিমো এক প্ৰকাৰ খুলিছে কিন্তু আজি গুৱাহাটী মহানগৰীৰ দুই কাষে যি দোকান খুলিছিলে এই মুহূৰ্তত আমাৰ কেমেৰা পাৰ্চন নিতুল কৃষ্ণ দাস আৰু মই এই ভঙাগড়ৰ যি উৰণীয়া সেতুৰ পৰা নামিলেই যি চিকিৎসা মহাবিদ্যালয়লৈ যোৱা যি পথ আছে সেই পথতে আমি উপস্থিত আছোঁ আৰু পথৰ দুই কাষৰ পৰিৱেশ দেখুৱাইছোঁ যে সাধাৰণ যি জনজীৱন যি ধৰণে এই লকডাউনৰ সময়ত স্তব্ধ হৈছিলে সম্পূৰ্ণৰূপে তাৰ এখন বিপৰীত ছবি আজি দেখা পোৱা গৈছে যে আজি বহুদিনৰ মূৰত এনেধৰণে এটা যান জঁটৰ সৃষ্টি হৈছে গুৱাহাটী মহানগৰীত এফালে আমাৰ সহযোগী সাংবাদিক গুঞ্জন কলিতাই দেখুৱাই আছে আৰু এই মুহূৰ্তত আমি আমাৰ কেমেৰা পাৰ্চন নিতুল কৃষ্ণ আৰু মই এই পৰিৱেশ দেখুৱাই আছোঁ যে পথৰ দুয়োটা ফালে আজি দোকান খুলিছে যদি বাওঁফালে এই মোৰ হাতৰ বা আমাৰ কেমেৰাৰ পৰা বাওঁফালে যদি এই দোকান খুলিছে সোঁফালেও দোকান খুলিছে আমি দুয়োফালৰ দৃশ্য এই মুহূৰ্তত মাজত থাকি আমি দেখুৱাই আছোঁ জয়ন্ত আপোনাৰ জৰিয়তে আমাৰ নিজ অসম নৰ্থ ইষ্টৰ দৰ্শকে দেখা পাইছে গতিকে মই লগতে ক'ব বিচাৰিছোঁ যে বহুদিনৰ মূৰত এই ধৰণে দোকান খোলে আমি কিছু সময় আগতে যে ABC ৰাজীৱ ভৱন আছিলে ৰাজীৱ ভৱনৰ সমীপৰ দোকানসমূহৰ যিসকল লোক আছিলে তেওঁলোকৰ লগত আমি কথা পাতিছিলোঁ তেওঁলোকে কৈছিলে যে আমি সামাজিক দূৰত্ব মানি বা তেওঁলোকে মাস্ক পৰিধান কৰি
হাতবোৰ সঘনে ধুই থাকি তেওঁলোকে নিজেই এতিয়া সকলোৱে সাৱধানতা কৰোনা অৱলম্বন ভাইৰাছৰ কৰি বিৰুদ্ধে তেওঁলোকে নিশ্চয় সাৱধানতা অৱলম্বন কৰি কোভিড প্ৰট'কল মানি আজি ওলাই অহা পৰিলক্ষিত হৈছে ধন্যবাদ বিপুল এই মুহূৰ্তত আপোনাক আৰু বহুদিনৰ অন্তত দুই কাষৰ দোকান খোল খাইছে আজি মহানগৰীত এক বিশেষ দৃশ্য এক যেন ব্যতিক্ৰমী দৃশ্য বহুদিনৰ মূৰত দেখিবলৈ পোৱা হৈছে গুৱাহাটী মহানগৰীত স্বাভাৱিক জীৱন যাত্ৰা যেন উভতি আহিছে গুৱাহাটীলৈ চৰকাৰী বীজৰ কঠিয়াৰ পৰা 20 দিনতে ওলাল ধান দুধনৈত কৃষি বিভাগৰ এক আজব কাণ্ড কঠিয়া ৰোপণ কৰাৰ 20 দিনতে ধান ওলোৱাত এতিয়া হতভম্ব হৈ পৰিছে কৃষক ৰাইজ ৰংজুলি উন্নয়ন খণ্ডৰ অন্তৰ্গত কঠালমুৰি পাঁচলা গাঁৱৰ পথাৰত দেখিবলৈ পোৱা হৈছে কৃষি বিভাগৰ এই চমৎকাৰ দুধনৈ মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ে কৃষকক বিনামূলীয়াকৈ যোগান ধৰা উন্নত মানৰ বিনা এলভেন বীজৰ এই দৃশ্য আমি দেখুৱাইছো এই মুহূৰ্তত প্ৰতিশ্ৰুতি দিছিল বিঘাই প্ৰতি কৃষকে লাভ কৰিব 18 পৰা 20 মন ধান কিন্তু কঠিয়া ৰোপণৰ 20 দিনতে অপৰিণত অৱস্থাত ধান ওলোৱাত এতিয়া হতবাক হৈ পৰিছে কৃষক কিয়নো অপৰিণত কঠিয়াৰ পৰা ওলোৱা ধানবোৰ আচলতে হ'ব পতান পথাৰত এই দৃশ্য দেখি এতিয়া পুনৰ মূৰে কপালে হাত দিবলগীয়া হ'ল কৃষক ৰাইজে দুধনৈৰ পৰা আগবঢ়াইছো আমাৰ সাংবাদিক অৰূপ নাথৰ ৰিপৰ্ট ৰাজ্যত বিভিন্ন সময়ত দেখিবলৈ পোৱা গৈছে যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আছে কৃষকসকল কেতিয়াবা যদি বানপানী কেতিয়াবা পোক কেতিয়াবা আকৌ কৃষি বিভাগে যোগান ধৰা যি বীজ সেই বীজ কেতিয়াবা পতান হৈছে আৰু কেতিয়াবা অপৰিণত অৱস্থাতে সেই বীজবোৰ কঠিয়াৰ পৰা বা যি ৰোপণ কৰা খেতিৰ পৰা যি সময় নহওঁতে সেই বীজবোৰ ওলাব ধৰিছে যাৰ ফলত এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গোৱালপাৰা জিলাৰ ৰংজুলিৰ অন্তৰ্গত যি কঠালমুৰি পালচা গাঁও আছে ইয়াতো দেখিবলৈ পোৱা গৈছে সেই সমস্যাত ভুগিছে যি কৃষকসকল আৰু কৃষি বিভাগৰ আশীৰ্বাদতে খেতি ৰোপণ কৰাৰ 20 দিনতে ইয়াৰ পৰা যি ধানবোৰ ওলাব আৰম্ভ কৰিছে আৰু এতিয়া তেখেতসকলে মূৰে কপালে হাত দিব লগা এক অৱস্থা হৈছে কাৰণ বিঘাই বিঘাই কৰা খেতিসমূহ এতিয়া এনেই যাব ধৰিছে কৃষি বিভাগৰ আশীৰ্বাদত মই পুনৰবাৰ কৈছোঁ যে কৃষি বিভাগৰ আশীৰ্বাদত কৃষি বিভাগে যোগান ধৰা চৰকাৰী বিনামূলীয়া বীজৰ পৰা এতিয়া ৰোপণ কৰি এই কৃষকসকলে এতিয়া সমস্যাৰ সন্মুখীন হ'বলৈ লগা হৈছে তেখেতসকলৰ পৰা পোনে পোনে জানিব বিচাৰিম আপুনি প্ৰথমে ক'ৰ পৰা কি বীজ যোগান ধৰা হৈছে নমস্কাৰ মোৰ নাম শ্ৰী প্ৰণৱ কুমাৰ কৈৱৰ্ত মই আচলতে এই বীজখিনি মই দুধনৈ কৃষি বিষয়া কাৰ্যালয়ৰ পৰা লৈ আহিছিলোঁ আৰু তেওঁলোকে মই এই বীজখিনি 30 কেজিৰ বস্তা এটা পেকেটত তেওঁলোকে দিছিলে মোক মানে 4 বিঘা মাটিৰ কাৰণে আৰু এই বীজখিনি মই তেওঁলোকৰ পৰা আনি কঠীয়া আকাৰে মই প্ৰস্তুত কৰি ল'লোঁ আৰু 35 দিনৰ পিছত মই এই ধানখিনি পথাৰত ৰোপণ কৰিলোঁ পথাৰত ৰোপণ কৰাৰ পিছত আজি ৰোপণ কৰাৰ 20 দিনৰ পিছত বৰ্তমান এই অৱস্থা মোৰ হাতত এয়া আপোনালোকে দেখি আছে কিজানি বৰ্তমান ধানবোৰ মানে ওলাইছে এয়ে মানে ওলাব কিমান দিন পিছত ওলাব লাগে আচলতে এইখিনি ধান মোটামুটি মানে আমি আঘোণ মাহত মানে হেৰি ধান কাটো গতিকে তাৰ 20 দিনতে ওলাই গ'ল এতিয়া কৃষি বিভাগৰ যি কৰ্মকাণ্ড এই কৰ্মকাণ্ডত কি ক'ব কেতিয়াবা আপোনালোকক বানপানীয়ে জুৰুলা কৰে কেতিয়াবা আকৌ পোকে ধৰে আকৌ এতিয়া চৰকাৰে যোগান ধৰা বীজৰ পৰা আপোনালোকে সোনকালে ধান ওলাইছে যাৰ ফলত এতিয়া সমস্যাৰ সন্মুখীন হৈছে কি ক'ব আচলতে তেওঁলোকে দিয়া বীজখিনিৰ পৰা আমি আচলতে লাভান্বিত হ'ম বুলি আমি বীজখিনি আচলতে সংগ্ৰহ কৰিছিলোঁ তেওঁলোকৰ পৰা মানে আমি ধৰি লওক খুব কম পৰিমাণে উৎপাদন কৰোঁ ধান কিন্তু তেওঁলোকে কোৱা মতে বিঘাই প্ৰতি 18 মন 20 মন এনেকৈ তাৰমানে ধান উৎপাদন বিঘাই প্ৰতি হ'ব বুলি কৈছিলে আৰু সেইমতে ময়ো তাৰমানে মানে মুখখন অলপ ডাঙৰকৈ মেলিলোঁ ডাঙৰকৈ মেলাৰ ফলত মোৰ বৰ্তমান এই অৱস্থা আজি 20 দিনৰ পিছত মানে এই মোৰ হাতত মানে আপোনালোক দেখি আছে এইবিলাক ধান বৰ্তমান এতিয়া বিঘাই প্ৰতি কিমান পাব এতিয়া বিঘাই প্ৰতি কিমান পাম মানে ইয়াৰ পৰা ধান যে হ'ব এইটো সম্ভৱ নহয় এইবিলাক গোটেই পতান হ'ব কিছুমান ওলাব কিছুমান নোলাব এয়া মোৰ সতীৰ্থক দেখুৱাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ এয়া হৈছে বিনা এলিভেন বুলি চৰকাৰে যোগান ধৰা বীজৰ ধান আৰু 20 দিনত যি কঠীয়া এখেতসকলে ৰোপণ কৰিছিলে সেই কঠীয়া ৰোপণ কৰা 20 দিন পিছতে ইয়াৰ পৰা ধান ওলাব আৰম্ভ কৰিছে এতিয়া ভাবক এইবোৰ ধান হ'ব নে পতান হ'ব সেইকাৰণে মূৰে কপালে হাত দিব লগা এক পৰিস্থিতি হৈছে কৃষকসকলৰ স্থানীয় যুৱককে আছে কৃষক কি ক'ব একেলগে যুৱক কৃষক হিচাপে মই যুৱ কৃষক হিচাপে আচলতে কৃষি বিভাগৰ এই যি আজব কাণ্ড তাত একেবাৰে মানে আচৰিত হৈ গৈছোঁ আৰু কৃষি বিভাগে কোনো পৰীক্ষা নিৰীক্ষা নকৰাকৈ যধে মধে য'ৰে ত'ৰে পৰা কৃষি বীজ আমাক মানে যোগান ধৰি আহিছে আৰু যাৰ ফলত মই ভাবোঁ এইটোৱে খুব সম্ভৱ নতুন কথা নহয় অসমত তেনে ধৰণৰ বহুত ঘটনা ইতিমধ্যে ঘটি গৈছে কিন্তু তাৰ পিছতো কৃষি বিভাগে সচেতন নোহোৱা কথাটোৱে আমাক বাৰুকৈয়ে চিন্তিত কৰি তুলিছে আৰু এনেকৈ যদি আমাৰ কৃষকসকলক চৰকাৰীভাৱে যদি মাধমাৰ সদায় থকা হয় তেন্তে কৃষকসকল
আৰু অধিক জুৰুলা হৈ যাব। গতিকে ইয়াৰ বাবে জগৰীয়া কৃষি বিভাগেই হ'ব। নিশ্চয়কৈ ইয়াৰ বাবে জগৰীয়া কৃষি বিভাগেই হ'ব, কাৰণ যি ধৰণে এক ভাল আশা আগত লৈ এই কৃষকসকল আগবাঢ়ি আহিছিলে, চৰকাৰী বীজ তেখেতসকলে গ্ৰহণ কৰিছিলে, কিন্তু চৰকাৰী বীজবোৰ এতিয়া পতান হ'বলৈ আৰম্ভ কৰিছে আৰু কম দিনতে ওলোৱা এই ধানবোৰ দেখি এতিয়া মূৰে কপালে হাত দিব লগা হৈছে কৃষকসকল।